আজিৰ ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৮০,০০০ বাংলাদেশী লোকে হেৰুৱালে ঘৰ। বানত উঠি গ'ল ৬২জন লোক। গৃহহীন হৈ পৰিছে ৪০,০০০ জনতা। এইবাৰ বাংলাদেশত প্ৰকৃতিৰ বিভীষিকা। ৰাজধানী ঢাকাৰ ৰাজপথত এবুক পৰ্যন্ত পানীৰ ঢল। বানত উঠি গৈছে মানুহ, পশুধন লগতে বাহন। চট্টগ্ৰাম, ৰঙামাটি, বন্দৰবান জিলাতো অৱৰ্ণীয় বান। অধিকাংশ লোকেই ভূমিস্খলনত হেৰুৱাইছে প্ৰাণ। বিগত দুটা দিনে হৈ থকা নেৰানেপেৰা বৰ্ষণৰ পাছত ভয়ংকৰ বান। বিপদজনক অঞ্চলৰ লোকৰ খালী কৰা হৈছে ঘৰ। বন্ধ হৈ পৰিছে বিদ্যালয় লগতে মহাবিদ্যালয়। চৰকাৰী আশ্ৰয় শিবিৰত বাহৰ পাতিছে হাজাৰ হাজাৰ বাংলাদেশীয়ে। বৰ্ষণৰ ফলত ক্ষতিগ্ৰস্ত 10 লাখৰো অধিক লোক। বানত উঠি গ'ল ৬২জন লোক। গৃহহীন হৈ পৰিছে ৪০,০০০ৰো অধিক জন। সাৱধান হওক উত্তৰ অসমৰ জনতাসকল। উত্তৰ অসমত হ'ব পাৰে মহাপ্ৰলয়। NHPCয়ে পুনৰ খুলি দিলে গেট। নৈৰ দাঁতিকাষৰীয়া এলেকাত বাজি উঠিছে চাইৰেন। অৰুণাচলত মুখলধাৰ বৰ্ষণৰ ফলত NHPC প্ৰকল্প জস্তৰ বৃদ্ধি। NHPCয়ে এৰি দিছে জলবিদ্যুৎ প্ৰকল্পৰ পানী। ৰাইজলৈ সতৰ্ক জাৰি NHPCৰ কৰ্তৃপক্ষৰ। স্বাভাৱিকভাৱে বৃদ্ধি সোৱণশিৰি জলপৃষ্ঠ। নিশা 12 বজাৰ পৰা নৈপাৰীয়া লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে জিলা প্ৰশাসনে। চাইৰেন বজাই নৈ পাৰৰ পৰা আঁতৰি আহিবলৈ জনসাধাৰণক আহ্বান জনাইছে। সাৱধান হৈ যাওক উত্তৰ অসমৰ জনতাসকল। অৰুণাচলৰ পিছত এতিয়া জলপ্ৰলয়ত প্ৰভাৱ লৈছে চীন দেশত। চীনত জলপ্ৰলয়। এফালৰ পৰা বানে দাহিমুহি নিছে সকলো। পানীত কাগজৰ নাৱৰ দৰে উপঙিছে বিলাসী বাহন। বাবি ঘূৰ্ণীৰ ফলত চীনত হাহাকাৰ। 18 লাখতকৈ অধিক লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে। বন্ধ কৰি দিয়া হৈছে চীনৰ মুখ্য পৰ্যটনস্থলী। বাবি ঘূৰ্ণীৰ পূৰ্বে মাইজাক ঘূৰ্ণীয়ে চীনত চলাইছে তাণ্ডৱ। বান, ভূমিস্খলন, চীনত প্ৰাণ হেৰুৱাইছে 39জন লোকক। গোহত্যাৰ ওপৰত থকা নিষেধাজ্ঞা আঁতৰালে উচ্চ ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ৰ ৰায় খাৰিজ কৰিলে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। সৰ্বোচ্চ ন্যায়ালয়ত বৃহৎ জয় বিজয় থালাপতি চৰকাৰৰ। গোহত্যাৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ বাবে ধাৰস্থ হৈছিল তামিলনাডুৰ বকৰি ঈদ বা অন্য দিনত গোহত্যা বাধা আৰোপ কৰিছিল মাদ্ৰাজ উচ্চ ন্যায়ালয়ে। 27 মেত গোহত্যাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল মাদ্ৰাজ হাইকোৰ্টে। 1976 চনত নিৰ্দেশনা মতে গোহত্যা যাতে নহয় সেয়া সুনিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰ দিছিল নিৰ্দেশ। গাখীৰ উৎপাদন আৰু গ্ৰামীণ অৰ্থব্যৱস্থা উন্নয়নকৰণৰ বাবে এই ৰায় দিছিল উচ্চ ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশনাৰ বিৰুদ্ধে SCত আবেদন দাখিল কৰে থালাপতি বিজয়ৰ চৰকাৰে। এই গোচৰত ৰায়দান ন্যায়াধীশ বিক্ৰমনাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ।